এতিয়া হলিতে ঘৰ যায় নাথাকে ইয়াৰ মাজতে নাথাকে চব কণী চব ভাজি আছে আন্ধাৰে দেখা নাযায় সেইটো চেফা কৰি আছে দালি বনাইছোঁ কুকাৰত বনাই কেৰাহী ৰজাইছোঁ ইফালে লাও আৰু বিলাহীত আমাৰ চব্জি এইটো সদায় যোনটো বনাওঁ যি বনালোঁ ভাত বহাই দিছোঁ নাই তলত গৈছে ঘৰ মালিকজনীৰ লগত তলত গৈ তলত যাব জিদ কৰি আছিলে গ'ল অহাই নাই যাই পেলাই লৈ আহিব লাগিব এইফালে মাছ আলু নিমখ দিছোঁ আৰু নেমুটো দিলে কি হয় গোন্ধটো নহয় টেষ্টটো ভাল হয় তেনে নেমু টেঙা চেপি দি পেলাই মেৰিনেট কৰি থৈ দিওঁ অলপমান দেৰি ভাত খোৱাৰ আগে আগে গৰম গৰম ভাজি দিম আৰু এই মাছৰ গোন্ধটো নাথাকে যোনটো গুচি যায় নেমুটো চেপি দিব ভাল লাগে জলকীয়া গুড়া নিদিওঁ অকল জিৰফা খাব নোৱাৰোঁ জ্বলা গুচি আহিব মচমচীয়াকৈ ভাজি দিলে তাইও খাব ভাল পায় সৰু মাছটো সেয়া মাছ আৰু এইফালে আলু কাটি তৰকাৰী বহাই দিছোঁ এইফালে তৰকাৰী যাই পেলাই মই জিৰফাক লৈ আহোঁ কেতিয়াবা নাস্তা আলু পৰঠা বনাইছোঁ গোটেই ৰুটি আলু ভাজি বনাওঁ আজি আলু পৰঠা বনাইছোঁ আসসালামু আলাইকুম সবাই ভালো আছেন মই ভালো আছি গোটেই সালামটো দিব পাহৰি যাম মই নহয় সবাই কোৱা যায় সালামটো কিয় নিদিয়ে আলু পৰঠা দুটা এইফালে বনাইছোঁ আৰু এইফালে বনাই আছোঁ মাংস আলু 4টা আলুখন অকণমান আছে আৰু এটা এইফালে বনাইছোঁ এইফালে চাহ বনাইছোঁ এয়া ৰাতিপুৱা নাস্তা ৰেডি হৈ গ'ল